ঘটনাটো কি হৈছেনো? মোৰ দাদা হয়, দাদা মানে ইটানগৰ চকত দোকান আছে, দোকান বন্ধ কৰি ঠিক 10-15 মিনিট ঘৰ পিনে ৰাওনা হৈছে। আমাৰ এখন দলং আছে, তাত কিবা শ্বুটিং চলি আছে, তাতে অলপ দেৰি হৈছে, তাৰমানে 15 মিনিটমান। আৰু যিকেইজন মানে তাক আক্ৰমণ কৰিছে ঠিক দলঙতে আছিলে। দলঙৰ পৰা অলপ জেগা যায়, মোটামুটি 100 মিটাৰমান যাই কিনে তেওঁলোকে ৰানিঙত এটেক কৰিছে, চলত এনেকৈ টানি ধৰিছে। ভাৰতে দাদা পৰি গ'ল। পৰি যোৱাৰ পিছত চিল্লাইছে, এই ধৰ মাৰ ডকাইত চোৰ এনেকৈ যেতিয়া চিল্লাইছে, চিল্লাতে এই ল'ৰাটো জয়ন্ত বুলি কয় ল'ৰাটো ঘৰৰ পৰা ওলাই আহিছে। ওলাই অহাৰ লগে লগে এইকেইটা মানে কিবা গোজ এটা লৈ আহিছে তেওঁলোকক আক্ৰমণ কৰাৰ কাৰণে। ইয়াৰ এখেনাত বেয়াও একচুৱেলি, ইয়াৰ ভাঙা আছে। এইটো তেওঁ একচুৱেলি কোবাব নাপালা, তেওঁলোকক ডিষ্টাৰ্বৰ কাৰণে ইয়াক উল্টাকে মাৰি তেওঁলোকে গুচি গ'ল। ডকাইত কেইজন চিনাক্ত হৈছে নেকি? চিনাকি নাই, 3জন আছিলে। পালচাৰ বাইক কিবা নিব পাৰিছে নে? কিবা নিব পাৰিছে মানে এখন কিবা ঘৰৰ কাৰণে গেলামাল আনিছিলে, সেই বেগখন লৈ গৈছে।